নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি বিশ্ব শান্তি কামনাৰে দেৰগাঁৱত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ নিউজৰ এক ৰিপৰ্ট বিশ্ব শান্তি কামনাৰে দেৰগাঁও চহৰৰ মাজমজিয়াস্থিত মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত 16, 17 আৰু 18 মে শুক্ৰ শনি আৰু দেওবাৰে তিনিদিনীয়া এটি ধৰ্মীয় কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ ভাগি অনুষ্ঠিত কৰা হৈছে। ধন্যবাদ। আমি দেৰগাঁৱত দ্বিতীয় বছৰৰ কাৰণে শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ আয়োজন কৰিছোঁ। দেৰগাঁওবাসী তথা ওচৰে পাজৰে গোলাঘাট, যোৰহাট, বোকাখাটসমূহ ৰাইজৰ সহযোগত আৰু আজি গধূলি আমাৰ এই যজ্ঞৰ অধিবাস কাৰ্য সম্পন্ন হ'ব। কাইলৈ পুৱা আভ্যুদয়িক শ্ৰাদ্ধৰ পৰা আৰম্ভ কৰি জলযাত্ৰা, অগ্নিহাৰণ আদি সমস্ত কাৰ্য সম্পন্ন কৰি যজ্ঞ শুভাৰম্ভ হ'ব আৰু অহা দেওবাৰে 18 তাৰিখে দিনৰ 12:30 বজাত এই যজ্ঞৰ পূৰ্ণাহুতি হ'ব। আমি দেৰগাঁওবাসী ৰাইজ, দেৰগাঁৱৰ আশে পাশে থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজক এই যজ্ঞৰ স্থানলৈ আমি আন্তৰিকতাৰে সৈতে আমাৰ যি উদযাপন সমিতি আছে, উদযাপনী সমিতিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। যজ্ঞৰ মানৱ কল্যাণ, বিশ্ব শান্তি এই দুয়োটাই হ'ল যজ্ঞৰ প্ৰধান উদ্দেশ্য। আমি নিশ্চয় কথা ভাবিছোঁ যে আমাৰ এই যজ্ঞৰ মাজতে আমি এই যজ্ঞৰ স্থবিৰ অৱস্থালৈ আহিছিলে, মানে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিৱেশত অলপ সাম্প্ৰতাৰ কাৰণে শক্তি হোৱা বুলি ভাবিছোঁ। তাৰ কাৰণে আমি পুনৰ আকৌ প্ৰচেষ্টা উদযাপন সমিতি আৰম্ভ কৰিলোঁ আৰু এই যজ্ঞৰ লগত সংগতি ৰাখি আমি অহা কালিলৈ পুৱা 10 বজাত আমি সেই শ্বহীদসকলৰ স্মৃতি তৰ্পণ কৰিম আৰু তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰি আমি প্ৰাৰ্থনা জনাম। হয়, আজিতো আপোনাৰ প্ৰথম দিন। আজি সন্ধ্যা আপোনাৰ অধিবাস হ'ব আৰু নান্দীমুখৰ শ্ৰাদ্ধ হ'ব। কাইলৈ 10টা বজাত জলৰ আৰোহণ হ'ব। শোভাযাত্ৰা কৰি পেলাই আমি গেলাবিল নদীৰ পৰা জল আহৰণ কৰিম। তাৰ পাছতে আমাৰ শ্বহীদ তৰ্পণ হ'ব আৰু তাৰ পাছতে আমাৰ যজ্ঞ কাম আৰম্ভ হ'ব। নিশ্চয় পাৰিব। আমি ইতিমধ্যে সকলো মানুহক জনাইছোঁ। আপোনাৰ দেৰগাঁও যিমানখিনি মানুহ আছে সকলোকে আমি অনুৰোধ কৰিছোঁ যে যজ্ঞত আপোনালোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰক। কেইটা বজাত হ'ব কাইলৈ? 10টা বজাত। 10টা বজাত হয়। সকলো ধৰ্মশালা উপস্থিত হ'ব লাগিব। সকলো ধৰ্মশালাত উপস্থিত হ'ব লাগিব আৰু ইয়াৰ পৰা আমি শোভাযাত্ৰা কৰি যাম। তাৰ পৰা আমি গেলাবিল নদীৰ পৰা জল আহৰণ কৰিম। তাৰ পৰা আমি ঘূৰি আহি আমি যজ্ঞত আহুতি প্ৰদান হ'ব। আৰু কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী অলপ কৈ দিবচোন। দিনজোৰা কাৰ্যসূচী প্ৰথম আছে মংগলাচৰণ, তাৰপাছত আছে আভ্যুদয়িক শ্ৰাদ্ধ, তাৰপাছত মণ্ডপ পূজন হ'ব, তাৰপাছত আপোনাৰ যাজ্ঞিক বৰণ হ'ব, মূল পূজা হ'ব, শান্তি সন্তায়ন আৰম্ভ হ'ব, আহুতি প্ৰদান হ'ব আৰু আৰতি হ'ব আৰু ৰাতি সন্ধ্যালৈ 6টা বজাত সত্যনাৰায়ণ এভাগ পূজা হ'ব, তাত নাম প্ৰসংগ হ'ব। পৰহিলৈ আছে বেদপাঠ হ'ব, মূল পূজা আৰম্ভ হ'ব, আহুতি প্ৰদান হ'ব, পূৰ্ণাহুতি হ'ব আৰু যাজ্ঞিকসকলৰ বিদায় সম্ভাষণ জনোৱা হ'ব আৰু যিসকল মানুহ যজ্ঞলৈ আহিব তেওঁলোকে নৈবেদ্য বা নাৰিকল লৈ ইয়াত দিব পাৰিব। মানে নাৰিকল লৈ পাৰিব? নাৰিকল লৈ আহিব পাৰিব। নিশ্চয় নিশ্চয়। ইয়াত শ্বহীদ তৰ্পণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যিখিনি শ্বহীদ নিহত হ'ল, বাকী বিশেষ আমাৰ সাধাৰণ নাগৰিক যিখিনি নিহত হ'ল, তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি এই শ্বহীদ তৰ্পণৰ ব্যৱস্থা এটা কৰিছোঁ। উদ্যোক্তাসকলে উক্ত 3 দিনতে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। পুৱাৰ পৰা নিশালৈকে উক্ত যজ্ঞভাগীত ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত বোৱাৰ পৰিলক্ষিত হৈছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।